নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো লাখ লাখ বেংক একাউণ্টত সোমাই পৰিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও আঁচনি ঘোষণা হয়। বেংক একাউণ্টত সোমাই পৰিব টকা, লগতে PM কিষাণৰ 12,000 টকালৈকে সোমাব হয় আজিৰ প্ৰথম খবৰ। শীঘ্ৰেই ৰাজ্যবাসীলৈ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 25 জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয় মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি এটিকলি দুটি পাত। এটিকলি দুটি পাত আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব 5,000 কোটি টকা। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন। অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই আঁচনি আনিছে ৰাজ্য চৰকাৰে। হয় পৰৱৰ্তী খবৰ। কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। তাৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261। কিবা অভিযোগ থাকিলে আপুনি অভিযোগ দিব পাৰিব। ধন লাভৰ বাবে কি কৰিব লাগিব আপুনি সবিশেষ চাওঁ আহক। নম্বৰ 1, শীঘ্ৰেই কৰি লওক EKYC আপডেট। নম্বৰ 2, বনাই লওক ফাৰ্মাৰ ID। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম সবিশেষ এটা এটাকৈ চাওঁ আহক। হয় 1 নম্বৰত প্ৰথমে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। 2 নম্বৰ ৱেবছাইটত গৈ আপুনি লগ ইন কৰক আপোনাৰ PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট। আপুনি তাতে আপুনি EKYC অপশ্যন দেখিব পাৰিব আৰু তাতে ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চত আপুনি ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। তাৰপিছত গেট OTP অপশ্যন পাব। গেট OTP ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC। পৰৱৰ্তী খবৰ। চৰকাৰী পকী ঘৰক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব মহা বিপদত। কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা। হয় পৰৱৰ্তী খবৰ। 37 লাখ মহিলাক বিহুৰ উপহাৰ হিচাপে 8,000 টকা দিব চৰকাৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে 1250 টকাকৈ 4 মাহত 5,000 টকা হয়। এই ধনৰাশিৰ লগতে 3,000 টকা বিহুৰ উপহাৰ হিচাপে দিব চৰকাৰে। অৰুণোদয় লাভ কৰা মহিলাসকলৰ বাবে এয়া ডাঙৰ খবৰ। আজিকালি দিবলগীয়া আপডেট।